যোৱাকালি সমগ্ৰ বিশ্ব কঁপাই যোৱা যি জম্মু কাশ্মীৰৰ পেহেলগামত আসলতে 28 জন নিৰু ব্যক্তিক যি সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিলে ধাৰাবাহিকভাৱে যি গুলি বৰ্ষণ কৰি তেখেতসকলক আসলতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল নিহত হ'ল আসলতে এয়া মানে আমাৰ এই ভাৰতবাসীৰ কাৰণে আসলতে সঁচাকৈ দুখজনক বিষয় সঁচাকৈ লজ্জাজনক বিষয় সঁচাকৈ দুৰ্ভাগ্যজনক বিষয় আৰু যি বৰ্বৰভাৱে যি অমানৱীয়ভাৱে যি তেখেতসকলে আক্ৰমণ কৰিলে সন্ত্ৰাসবাদীসকলক অতি শীঘ্ৰে গুলিৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে গুলিৰ জৰিয়তে তেখেতসকলক উত্তৰ দিয়ে কিয়নো এইখন দেশত আসলতে যিসকল পৰ্যটকে আহিছিল ইয়াতে মানে পৰ্যটকসকলক আসলতে যি ধৰণে টাৰ্গেট কৰি লোৱা হ'ল আসলতে এয়া ভাৰতবাসীক এয়া বিশ্বৰ বুকুত ভাৰতবাসীক আসলতে মানে যিটো পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে ভাৰতবৰ্ষৰ যি শান্তিপ্ৰিয় যি আমাৰ অঞ্চলত আসলতে এনেকুৱা ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিলে আসলতে এয়া এক অমানৱীয় কোনো কাৰণতে আমি নেমছু বিটিআৰ সমিতিয়ে আমি কোনো কাৰণত মানি ল'ব পৰা নাই আমি বাৰে বাৰে কৈছোঁ অতি শীঘ্ৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে এই উত্তৰ পাকিস্তানৰ যিবিলাক সন্ত্ৰাসবাদী আছে সন্ত্ৰাসবাদীসকলক গুলিৰ জৰিয়তে যাতে উত্তৰ দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগতে যিসকল নিহত হৈছে তেখেতসকলৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ আত্মাৰ শান্তি বিচাৰিছোঁ সদ্গতি বিচাৰিছোঁ তেখেতসকলক মানে ঈশ্বৰে তেখেতসকলক যাতে স্বৰ্গ দান কৰে তাৰে আমি কামনা কৰিছোঁ পুনৰবাৰ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে এই যিটো বিষয় এই যিটো ঘটনা উচিত তদন্ত কৰি তেখেতসকলক যাতে গুলিৰ জৰিয়তে উত্তৰ দিয়ে বাৰে বাৰে আমি তেখেতক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ ডিলাৰশ্বিপ হোলচেলাৰ ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত